নমস্কাৰ সুধীসকল, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। মই জ্যোতিষী নিৰ্মল চন্দ্ৰ শৰ্মা। আগৰ ভিডিঅ'টোত মই শনি গ্ৰহৰ সাড়ে খাতি সম্বন্ধে আলোচনা কৰিছিলোঁ আৰু আজি আমি শনি গ্ৰহৰ সাড়ে খাতিৰ পৰা যি কুফল মানুহৰ হয় বা কুপ্ৰভাৱ মানুহৰ তাত পৰে তাৰ প্ৰতিকাৰৰ সম্বন্ধে আমি আলোচনা কৰিম। তেনেধৰণৰ বন্ধুসকল, শনিৰ যিটো সাড়ে খাতি, এই সাড়ে খাতিত যদি আপুনি অনুমান কৰে যে ইয়াৰ কুপ্ৰভাৱ আপোনাৰ তাত পৰিছে বা যদি কোনোবা অভিজ্ঞ জ্যোতিষীয়ে আপোনাক প্ৰতিকাৰৰ বিষয়ে কৈছে, তেতিয়াহ'লে সেইমতে প্ৰতিকাৰ কৰিব। তথাপিতো মই কুপ্ৰভাৱৰ ওপৰত পৰিত্ৰাণ পাব পৰা দুই এটা মই প্ৰতিকাৰৰ বিষয়ে ক'ম। প্ৰথম কথা হৈছে যে শনি গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী হৈছে দক্ষিণাকালী আৰু অধিদেৱতা হৈছে যম, প্ৰত্যাধি দেৱতা প্ৰজাপতি। এতিয়া শনি গ্ৰহৰ সাড়ে খাতিৰ প্ৰতিকাৰ হিচাপে আমি ভগৱতী দক্ষিণাকালীৰ পূজা অৰ্চনা কৰিব পাৰোঁ। অন্যথা যিকোনো দক্ষিণাকালী মন্দিৰত আমি শৰাই সলিতা আগবঢ়াব পাৰোঁ, পাৰ চৰাই আমি উৎসৰ্গা কৰিব পাৰোঁ, তেনেকৈ কৰিব পাৰি। অন্যথা শনি গ্ৰহৰ হোম যজ্ঞ ইত্যাদি কৰিব পাৰি। তাৰপিছতো ইচ্ছুকসকলে, সমৰ্থবাদসকলে শনি গ্ৰহৰ ৰত্ন হিচাপে অপৰাজিতা নীলম সোঁ হাতৰ মধ্যমা আঙুলিত শনিবাৰে সন্ধিয়া পৰিধান কৰিব পাৰে, এটা প্ৰতিকাৰ। আকৌ যিসকলে শনিৰ এই সাড়ে খাতিৰ কুপ্ৰভাৱত পৰিছে তেখেতসকলে প্ৰত্যেক শনিবাৰে পাৰিলে উপবাস কৰিব পাৰিলে ভাল, অন্যথা নিৰামিষ ভোজন কৰিব। আৰু যিসকলে উপবাস কৰে, দিনত উপবাস কৰি সন্ধ্যা হবিষান্ন গ্ৰহণ কৰিব। যিমান দিনলৈকে এই ব্ৰত ৰাখিব পাৰে আপোনাৰ বাবে শুভ। ইয়াৰ বাহিৰেও আমি বাস্তুৰ জৰিয়তেও কিছু প্ৰতিকাৰ কৰিব পাৰোঁ। যেনে আপোনাৰ গৃহৰ যিটো মহল থাকিব, সেই মহলৰ ঠিক ঘৰৰ পশ্চিম ফালে আপুনি সমিধ বৃক্ষ ৰোপণ কৰিব পাৰে। সমিধৰ পুলি এটা আপুনি ৰোপণ কৰিব পাৰে। সমিধৰ মই ডাল এটা দেখুৱাইছোঁ, এনেধৰণৰ কাঁইটীয়া ডাল, খুব কাঁইট থাকে, লাৰিবই নোৱাৰি। এই কাঁইটীয়া গছ এডাল সমিধ, অৱশ্যে যথেষ্ট ডাঙৰ হয় গছডাল। লাহে লাহে এই সমিধ গছ গৃহৰ ঠিক পশ্চিম ফালে আপুনি ৰোপণ কৰিব পাৰে। গুৰিটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিব, যাতে সেই সমিধৰ গুৰিটোত কোনেও পেচাব নকৰে বা আন অপৰিষ্কাৰ নকৰে। ঠিক তেনেধৰণে যতনেৰে ৰাখিব। সেই সমিধ গছডালৰ গুৰিত, সমিধ বৃক্ষৰ গুৰিত প্ৰত্যেক শনিবাৰে সন্ধিয়া তিলৰ তেলৰ বন্তি জ্বলাব পাৰিব। আৰু যদি তিলৰ তেলৰ বন্তি জ্বলায় তেতিয়াহ'লে ই এটা খুব ডাঙৰ শুভ, শনি গ্ৰহৰ কাৰণে খুব শুভ ফল প্ৰদান কৰি থাকে। আৰু যিসকলৰ তেনেকুৱা সুবিধা নাই, তেওঁলোকে প্ৰত্যেক শনিবাৰে উপবাসে থাকি সন্ধ্যা সময়ত তুলসী গছৰ গুৰিটো যদি তিল তেলৰ চাকি দিয়ে, তেতিয়াও শনি গ্ৰহ সন্তুষ্ট হয় বুলি কোৱা হয়। এই প্ৰতিকাৰখিনি অকল যে শনিৰ সাড়ে খাতিৰ ক্ষেত্ৰতে হ'ব এইটো নহয়, শনি গ্ৰহৰ যিকোনো প্ৰতিকূল অৱস্থাত এনেধৰণৰ পদক্ষেপবিলাক ল'ব পাৰি প্ৰতিকাৰৰ কাৰণে। আপুনি পৰিধান কৰোঁতে নীল বস্ত্ৰ পৰিধান কৰিব পাৰে। আৰু শনি গ্ৰহৰ উদয় হয় ঠিক সন্ধ্যা সময়ত, সূৰ্যৰ সম্পূৰ্ণ বিপৰীত, 180 ডিগ্ৰী বিপৰীতত শনি অৱস্থিত হৈ থাকে। সূৰ্য ৰাতিপুৱা উদয় হোৱাৰ লগে লগে শনি অস্ত যায় আৰু সূৰ্য অস্ত যোৱাৰ লগে লগে শনি উদয় হয়। 180 ডিগ্ৰী ডিষ্টেঞ্চ, সম্পূৰ্ণ বিপৰীত। সেইকাৰণে সন্ধ্যা সময়ত শনি গ্ৰহটো উদয় হয় বুলি কোৱা হয়। সেইকাৰণে সন্ধ্যা সময়ত শনিৰ পূজা পাঠ কৰিব পাৰে, সন্ধ্যা সময়ত শনিৰ পাঞ্চালী পাঠ কৰিব পাৰে। শনিৰ পাঞ্চালী পাঠ কৰোঁতে, পূজা পাঠ কৰোঁতে তিলৰ লাড়ু, তিল পিঠা, মাটিমাহৰ শৰাই, তিলৰ শৰাই ইত্যাদি হৈছে শনি গ্ৰহৰ শৰাই। আৰু এই পূজা ভাগ ঘৰৰ ভিতৰত নকৰি বাহিৰত কৰিব পাৰিলে ভাল, চোতালত কৰিব পাৰে। 2-4জন মানুহ মাতিলে, তেখেতসকলক এই প্ৰসাদ বিতৰণ কৰিলে, শনিৰ পাঞ্চালী শুনালে, তেতিয়াহ'লে সুন্দৰ শুভফল লাভ হৈ থাকে। বন্ধুসকল, ইয়াৰ লগতে শনিৰ যি বীজ মন্ত্ৰ, এই বীজ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। এইটো খুব শুভ ফলপ্ৰদ বীজ মন্ত্ৰ, অত্যন্ত শক্তিশালী। এই বীজ মন্ত্ৰটো মই আপোনালোকক শুনাইছোঁ। ঐং হ্ৰিং শ্ৰীং শ্ৰী চনৈ চৰাই। এই বীজ মন্ত্ৰটো 10,000 বাৰ জপ কৰিলে শনি গ্ৰহ সন্তুষ্ট হয় বুলি কোৱা হয়। গতিকে সাধ্য অনুযায়ী
এই বীজৰ মন্ত্ৰ জপ কৰিব লাগে। সন্ধ্যা সময়ত এই বীজৰ মন্ত্ৰ জপ কৰিলে বিশেষ শুভপ্ৰদ। শনিৰ প্ৰণাম মন্ত্ৰ নীলাঞ্জনা স্বয়প্ৰক্ষম ৰবি চুতং মহাগ্ৰহম ছায়া গৰ্ভসম্ভূতম বন্দে ভক্তা সুনৈশ্বৰা। এইটো হৈছে শনি গ্ৰহৰ প্ৰণাম মন্ত্ৰ। এই প্ৰণাম মন্ত্ৰ মাতিব লাগে, শনিৰ পাঞ্চালী পাঠ কৰিব লাগে, শনিৰ শৰাই কলিতা হিচাপে যিখিনি দ্ৰব্য মই ক'লোঁ সেইখিনি কৰিব লাগে। মিঠাতেল বা তিল তেলৰ চাকি জ্বলাব লাগে। পাৰিলে দক্ষিণাকালী মন্দিৰত শৰাই আগবঢ়াব লাগে। যিসকলৰ শক্তি আছে দক্ষিণাকালীৰ পূজা অৰ্চনা কৰিব লাগে। ঘৰৰ ঠিক পশ্চিম দিশত সমিত বৃক্ষ ৰোপণ কৰিব লাগে। আৰু যিসকলৰ ওচৰত ঘৰৰ ওচৰে পাজৰে যদি অস্বস্থ বৃক্ষ থাকে, আমি বামুণীয়াহঁত বুলি কওঁ, সেই অস্বস্থ বৃক্ষত প্ৰত্যেক শনিবাৰে পানী ঢালি শনি গ্ৰহৰ স্তুতি আৰাধনা কৰিব পাৰে। তেতিয়াহ'লে শনি গ্ৰহ সন্তুষ্ট হয় বুলি কোৱা হয়। ইয়াৰ বাহিৰেও আৰু বহু আলোচনা কৰিবলগীয়া আছে। বিশেষ জানিবৰ কাৰণে অভিজ্ঞ জ্যোতিষীৰ ওচৰ চাপিব। তেখেতসকলে নিশ্চয় আপোনালোকৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব। বন্ধুসকল, আজি ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াৰ পিছৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ।